Good morning, guys. This is Pranjal, and I am welcoming all of you to my YouTube channel, Pranjal the Learner. মই ভাবিছিলোঁ আজি এটা ষ্টাডি চেলেঞ্জ ভিডিঅ' বনাম, কিন্তু ৰাতিপুৱা উঠাতে অলপ দেৰি হৈ গ'ল। মুখ হাত ধুই পঢ়িম বুলি বহিছিলোঁ, কিন্তু টোপনি নিচাই ভঙা নাই। সো মই ভাবিলোঁ অলপ বাহিৰৰ পৰা ফুৰি আহোঁ। বাহিৰত আহি দেখিছোঁ এই ব্যস্ত জীৱনত সকলোৱে নিজৰ ব্যস্ততাত লাগি পৰিছে, কেৱল মোক বাদ দি, যিয়ে মৰ্নিং 8টা বজাত উঠি মৰ্নিং ৱাক কৰিবলৈ আহিছোঁ। ফুৰিবলৈ আহোঁতে হঠাৎ মোৰ সন্মুখত থকা হনুমান মন্দিৰটোলৈ নজৰ পৰিল। সকলোৱে নিজৰ কামলৈ আহিছে। ৰাস্তাত থকা মন্দিৰটোত সকলোৱে সেৱা জনাই নিজৰ কামলৈ আগবাঢ়িছে। মই ভাবিছোঁ এনেকৈ আৰু নহ'ব, ময়ো মোৰ কামৰ ফালে আগবাঢ়িব লাগিল। আপোনালোকক এটা বস্তু চিনাকি কৰি দিওঁ। এইটো চাওক, মোৰ লগত কোন আছে। এইটো আমাৰ ভাট্ট চৰাই, যাৰ নাম থৈ দিছোঁ ধুনুমাটো। ষ্টাডি চেলেঞ্জ ভিডিঅ'টো বনাম বুলি যোৱাকালি ৰাতিয়ে ভাবিছিলোঁ। চ' ষ্টাডি চেলেঞ্জৰ কাৰণে কি গ'ল ৰাখিম, সেইখিনি টপিক মই যোৱাকালি ৰাতিয়ে লিখি থৈছিলোঁ। আপোনালোকে এবাৰ চাব পাৰে। মই পঢ়োঁতে প্ৰমোডোৰো টেকনিকটো ইউজ কৰোঁ, যিটোৱে মোৰ টাইম বচায় আৰু মোক প্ৰডাক্টিভ কৰিও ৰাখে। আচ্ছা, हमको सिखा रिया है। এই টেকনিকটো মই ইউটিউবত দেখিছিলোঁ ফাৰ্ষ্ট অফ অল। তাৰ পৰাই মই নিজে এপ্লাই কৰা আৰম্ভ কৰিলোঁ, আৰু যিমানে এতিয়ালৈ এপ্লাই কৰিছোঁ মই ভাল ফলেই পাইছোঁ। মেইনলি ই বহুত টাইম বচায়। আমাৰ ইকনমিক্সত এখন পেপাৰ আছে, যিখনৰ নাম হৈছে ইন্ট্ৰডাক্টৰী কোৱান্টিটিভ টেকনিক্স ফৰ ইকনমিক্স। এই পেপাৰখনৰে মই দুটা মাত্ৰ চেপ্টাৰ আজিৰ কাৰণে গ'ল বাছি লৈছিলোঁ, কিয়নো বেছি গ'ল বাছি ল'লেও মই কোনোদিন কমপ্লিট কৰিব নোৱাৰোঁ। চ' ভাবিছোঁ অলপকৈ কমপ্লিট হওঁ, এক্সামো আহি আছে, কাক চাপিছে। মই 1 ঘণ্টাৰ প্ৰথমটো শ্লট ল'লোঁ। যিহেতু মই মাত্ৰ দুটা চেপ্টাৰে লৈছোঁ, ভাবিছোঁ যে 2 ঘণ্টাতে এই দুটা চেপ্টাৰ কমপ্লিট কৰি দিম আৰু আজি দিনটোলৈ ফ্ৰী হৈ থাকিম। দেখা যাওক কিখিনি আগবাঢ়িব পাৰোঁ। এনেতে ৰিং বাজি উঠিল আৰু 1 ঘণ্টাৰ শ্লটটো খতম হৈ গ'ল। কেনেকৈ টাইমবিলাক গুচি গ'ল গমেই নাপালোঁ, আৰু চেপ্টাৰটো খতম হ'ব দূৰৰে কথা, মোৰ ভালদৰে 3টা টপিকছো নহ'ল। এনেতে কাৰেণ্টটো গুচি গ'ল, আৰু বাহিৰত ওলাই যাই দেখিলোঁ যে বতৰটো ইমান বেয়াকৈ ক'লাকৈ আহিছে, হয়তো ডাঙৰ বৰষুণ দিব। তাৰ পিছত দি দিলে ভয়ানক বৰষুণ, আৰু মোৰ তেতিয়ালৈ ভোকো লাগিছিলে আৰু মই ভাত খাব ওলালোঁ। ৰাতিৰে আছিলে পন্তা ভাত আৰু মায়ে ভাজিছিলে আলু নেচেৰা। তাৰপিছত ধুনুমাটো আৰু মই আলু নেচেৰা ভাজাৰে ভাতটো খাই দিলোঁ। পন্তা ভাত খোৱাৰ পিছত ডেইলি গ'লছ গিয়া ঘৰ মে, আৰু মই থাকিলোঁ ফুল। Hey guys, good evening and welcome back to once again to my YouTube channel Pranjal the Learner. So now it's time for fulfill our goal, guys. So go ahead. There continued বহুতখিনি মেথছ আছিলে। কিতাপতো যথেষ্টখিনি মেথছ আছিলে, আৰু ছাৰেও আমাক চেপ্টাৰটো ক্লাছত কৰোৱাতে যথেষ্টখিনি মেথছ দিছিলে। চ' গোটেইখিনি মেথছ কৰিলোঁ, সেইকাৰণে বহুখিনি ৰাতি হৈ গ'ল। নাও ইটছ এৰাউণ্ড 12:30 গাইজ, আপোনালোকে চাব পাৰে বহুখিনি ৰাতি হ'ল, এতিয়া আৰু হ'ব লাগে। মই দুটা চেপ্টাৰৰ গ'লছ ৰাখিছিলোঁ যদিও ছেকেণ্ড চেপ্টাৰটো চুবৰে নহ'ল। প্ৰথম চেপ্টাৰটো চোৱাতে আজি দিনটো গুচি গ'ল। যিয়ে নহওক, গ'লছটো ৰখাৰ এটা ফাইদা হৈছে, কমচে কম ফাৰ্ষ্ট চেপ্টাৰটোতো সম্পূৰ্ণকৈ কমপ্লিট হৈ গ'ল। কিন্তু ফেইলটোতো ফেইলে। আজি প্ৰথম চেলেঞ্জ ৰাখিছিলোঁ, আৰু এইটো চেলেঞ্জতে মই ফেইল কৰিলোঁ। আজি আৰু বহুত ৰাতি হৈছে গাইজ, দেৰি নকৰোঁ, তো ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। তো গুড নাইট, চি ইউ নেক্সট ভিডিঅ'ত লগ পাম।